কিনকিনীয়া বৰষুণ জাকো দি আছে আৰু ছাতি লৈ এয়া আমি শিৱ মন্দিৰলৈ বুলি আহিলোঁ কাৰণ আবেলি নাম আছিল আয়তীসকলে একেলগে সেই শাওণৰ মাহটোত নাম কীৰ্তন কৰে এয়া নাম আৰম্ভ চৌহদৰ সকলো আবেগী একেলগ হৈ মহাদেৱৰ চৰণত নাম কীৰ্তন কৰে আবেলি সময়ত মহাদেৱৰ চৰণত নিজকে মগ্ন কৰি দিলে লগতে বিষ্ণু গোসাঁইৰ ওচৰতো সেৱা ল'লে যাতে বিশ্ব শান্তি মৎস্য প্ৰলয়ৰ পৰা সকলো মুক্ত হয় এই জলপ্ৰলয়ৰ সময়ত যাতে সকলো জীৱকুল সুন্দৰভাৱে উদ্ধাৰ হয় তাৰ বাবে তেখেতক চৰণত নাম কীৰ্তন কৰি সেৱা ল'লে সকলো অপৰাধ মৰিখনৰ বাবে কাকুতি কৰিলে অৱশেষত সামৰণি কাকুতি ঘোষা এফাকিও গালে নামৰ শেষত সকলোৱে সেৱা লোৱাৰ পাছত এয়া প্ৰসাদৰ যা যোগাৰ আৰু এইফালে চাহৰ যা যোগাৰ কৰিছে নামতীসকলে প্ৰসাদৰ পিছতে চাহ গ্ৰহণ কৰিলে এয়া সকলোৰে মাজত প্ৰসাদ বিতৰণ আৰু এয়া ভোগ মহাদেৱৰ চৰণত দিয়া ভোগ বিতৰণ কৰিলে আৰু এয়া মহাদেৱৰ চৰণত দিয়া প্ৰসাদ সকলোৱে মিলি এই ভোগ প্ৰসাদ গ্ৰহণ কৰিলে আৰু মাকৰ লগত অহা কণমানি ল'ৰা ছোৱালীকেইটা দেখিছিল আৰু শেষত একাপ চাহ আৰু একাপ চাহ খাই অৱশেষত মহাদেৱৰ চৰণত সেৱা লৈ সকলোৱে ঘৰা ঘৰি আহিল মহাদেৱে সকলোৰে মংগল কৰক সকলো দুখ দুৰ্দশাৰ পৰা পৰিত্ৰাণ কৰক ওম নমঃ শিৱায়।